মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় ভালে আছা। আজি তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ যেটো নতুন গণিত আছে এই নতুন গণিতখনৰ পাঠ 6 ভগ্নাংশৰ ধাৰণা এটো পাঠৰ অনুশীলনী 6 ৰ গ এটি অনুশীলনৰ অংককেইটা কৰিম। অৱশ্যে আগতে এটো কৰি দিয়া আছিল ভিডিও দিয়া আছে কিন্তু তাতে গটিখিনি কৰি দিয়া নাছিলো মাজে মাজে কৰি দিছিলো। তাৰ পিছত কেজন মানে কমেন্ট কৰিছে যে ভালকে গটিখিনি কৰি দিব লাগে বুলি হে আজিৰ এই ভিডিওটো আকৌ বনাবলৈ লৈছো। গতিকে তোমালোকে যদি বুজি পোৱা নাছিলে অলপ ভালদৰে চাবা ভালদৰে বুজি উঠিবা ফাৰ্ষ্টতে তাৰ পিছত নিজে কৰিবলৈ চেষ্টা কৰিবা। চাই মুখস্থ কেতিয়াও নকৰিবা। গতিকে দেৰি নকৰি আৰম্ভ কৰিছো আজিৰ এই ভিডিওটি। গতিকে ওলাই লৈছো অনুশীলনী 6 ৰ গ। 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? 1 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ ভগ্নাংশবোৰ দশমিক ৰূপত লিখা। মই এটা লিখি ৰাখিছো 1 নম্বৰ প্ৰশ্নটো যে তলৰ ভগ্নাংশবোৰ দশমিক ৰূপত লিখা। তাৰে যিকেটা আমাৰ কিতাপত অংক দিয়া আছে সেইকেটা মই লিখি ৰাখিছো যাতে সময়টো সোনকালে হৈ যায় মানে ভিডিওটো বেছি দীঘলীয়া নহয়। গতিকে এখিনিতো কিতাপত দিয়া আছে এখিনি আমি সমাধান কেনেকৈ কৰিম হেতু চাবা। এতিয়া চোৱা এটা ক নম্বৰ অংকটো চোৱা। ক নম্বৰ অংকটো কি আছে 10/8। তোমালোকে আগতে তো বুজিয়ে পাইছা যে আমাৰ তলৰটো কি কয় তলৰটো হল হৰ তলৰটো কয় হৰ আৰু ওপৰটো কয় লব। গতিকে লব হল আমাৰ 8 আৰু হৰ হল 10। এটো মনত ৰাখিবা সদায় তলৰ যেটো আছে হেতু হল হৰ ওপৰটো হল লব। গতিকে আমাৰ এটো আমি কি বুলি কম ভগ্নাংশটো আমি কি বুলি কম 10/8 মানে তলত যেটো থাকে হেতুৰ ওপৰটো হল ভাগ। গতিকে 10/8 এটো আমি দশমিকত লিখিব লাগে। দশমিকত লিখিবলৈ হলে আমাৰ ভগ্নাংশ ৰূপটো নাইকিয়া হৈ যাব হয় না নহয়। এতিয়া দশমিক ৰূপটো তুমি কেনেকৈ লিখিবা চোৱা। ইয়াতে এটা মন কৰিবলৈ কথা তোমালোকে ভালদৰে মনত ৰাখিবা যে তোমালোকৰ গোটেই মানে তোমালোকৰ এটো শ্ৰেণীত অৰ্থাৎ তৃতীয় শ্ৰেণীত মানে গোটেইকেইটা যিকেইটা ভগ্নাংশ দিয়া আছে তাৰ গোটেইখিনি তলৰখিনি কি আছে মানে 110 100 এনেকা দিয়া আছে হয় না নহয়। তাৰ মানে ইয়াতে তো সাপোজ 20 থাকিব পাৰিলে হয় 30 থাকিব পাৰিলে হয় কিন্তু এবিলাক দিয়া নাই এবিলাক পিছত পাবা। গতিকে এটো নিয়ম হল যদি তলৰ যদি হেৰিটো কি হয় 1 থাকে 1ৰ লগত 0 থাকে যিকেইটা থাকক এতিয়া 1ৰ লগত এটা 0 হলে কি হ'ব 10 হ'ব। 1ৰ লগত দুটা 0 হলে হ'ব কি 100 হ'ব। 1ৰ লগত তিনিটা 0 হলে কি হ'ব 1000 হ'ব হয় না নহয়। চাৰিটা 0 হলে হ'ব 10000। এনেকৈ 1ৰ লগত যিমান কেইটা 0 থাকে হেতুৰ ভগ্নাংশৰ পৰা দশমিক ৰূপ নিবলৈ হলে এইটো নিয়ম তোমালোকে মনত ৰাখিবা। গতিকে চোৱা এটো আমি এতিয়া দশমিকত নিবলৈ হলে কি কৰিম প্ৰথমে আমি সমান চিন দি লম যেহেতু আমাৰ এইফালে যেটো থাকিব ভগ্নাংশ আৰু এইফালে দশমিক যেটো ৰূপ হ'ব দুটাই সমান হ'ব। গতিকে আমি এটো সমান চিন দি আমি ইয়াতে লিখিম। ইয়াতে তো আমাৰ কি লিখিব লাগিব ফাৰ্ষ্টতে চোৱা যদি এনেকা থাকে সাপোজ তলত 10 থাকে ওপৰত যিকোনো সংখ্যা থাকক তলত যদি 10 থাকে বা 1ৰ লগত এটা 0 থাকে অৰ্থাৎ 10 থাকে তেতিয়া হলে তুমি কি কৰিবা এইটো ওপৰৰ যেটো সংখ্যা আছে সংখ্যাটো আগতে এতে লিখি লব বাফালে অলপ জায়গা এৰিবা আমি সোঁফালৰ পৰা লিখিম বুজি পালা। গতিকে বাফালে অলপ জায়গা এৰিবা মানে এটো সাপোজ আমি সংখ্যাটো লিখিলো 8 হয় নহয় 8 টো আমি লিখি ললো 8 টো লিখি ললো। এতিয়া এতে আমাৰ কি আছে 10 মানে কি 1ৰ লগত এটা 0 আছে 1ৰ লগত কিটা আছে এটা 0 আছে হয় নহয়। 1ৰ লগত যদি এটা 0 থাকে তেতিয়া হলে 1 টো সাপোজ মনে মনে তুমি দশমিক ধৰি লোৱা যে 1 টো যদি দশমিক হয় তেতিয়া হলে সোঁফালে যিকেটা 0 আছে তোমাৰ দশমিকৰ সোঁফালে হেকেটা সংখ্যা থাকিব লাগিব বুজি পালা। গতিকে যদি 10 হয় বা 1ৰ লগত এটা 0 হয় তেতিয়া হলে সোঁফালে দশমিকৰ সোঁফালে এটা সংখ্যা থাকিব লাগিব নাইবা এটা সংখ্যাৰ বাওফালে দশমিক হ'ব লাগিব। এতিয়া তেল এতে আমাৰ এটা সংখ্যাৰ বাওপিনে আমি দশমিক দিব লাগিব। এতিয়া এই দশমিকটো মানে 1 হল 0 যিকেটা 0 থাকে সোঁফালে হেকেটা মানে হেৰি হ'ব মানে সংখ্যা থাকিব লাগিব। এতিয়া আমাৰ এটা 0 আছে গতে এটা সংখ্যা আমাৰ আছে অলৰেডি দিয়া
যদি দিয়া নাথাকিলে হয় তেতিয়াহ'লে আমি তাৰ লগত আৰু শূন্য দিব লাগিল হয়, এইটো পিছত পাবা। এতিয়া চোৱা দশমিকৰ বাওঁপিনে একো সংখ্যা নাই, হয় নাই? যদি সংখ্যা থাকিলে হয় তেতিয়াহ'লে তো এটা হ'লে হয়, যদি এতিয়া একো সংখ্যা নাই মানে কি এটা এটা আমি শূন্য দিব লাগিব, সেইটো নিয়ম, এটা মনত ৰাখিবা। দশমিকৰ বাওঁপিনে যদি একো নাথাকে তেতিয়াহ'লে এটা শূন্য দি দিব লাগে। এইটো হ'ল আমাৰ ক নম্বৰৰ সমাধান। তোমালোকে নিশ্চয় বুজি পাইছা, অলপ ভালদৰে আৰু একবাৰ বুজাই দিছো, মন দি চাবা। যেটো ভগ্নাংশ থাকিব, যদি একৰ লগত শূন্য থাকে, তলৰ সংখ্যাটো যদি একৰ লগত শূন্য থাকে মানে 10 বা 100 1000 এনেকুৱা টাইপৰ যদি থাকে তেতিয়াহ'লে কি কৰিবা, যেটো সংখ্যা আছে ওপৰত যেটো সংখ্যা আছে সেইটো লিখি লবা, সোঁফালে লিখিব লবা। লোৱাৰ পিছত একৰ লগত যিকেইটা শূন্য আছে, একৰ লগত যিকেইটা শূন্য আছে তুমি দশমিকৰ সোঁফালে সেইকেইটা সংখ্যা ৰাখি দশমিকটো দিব লাগিব। সাপোজ একৰ লগত এটা শূন্য আছে, গতিকে সোঁফালে এটা সংখ্যা ৰাখি আমি দশমিক দিব লাগিব। এটা সংখ্যা মানে কি 8টো দিয়া আছে, এতিয়া আমি দশমিক দি দিলো, বাওঁফালে একো নাই কাৰণে আমি শূন্য দি দিলো। এইটো হ'ল নিয়ম। এতিয়া চোৱা খ নম্বৰটো চোৱা, সেই একে নিয়মত লিখা। এইটো আমাৰ কি লিখিব, ওপৰৰ সংখ্যাটো লিখি লোৱা, 4 আমি লিখি ললো। তাৰপিছত 10ৰ যেটো 1 আছে, 1টো আমি যদি দশমিক বুলি ধৰি লওঁ, 1টো দশমিক, তাৰ লগত শূন্য কেইটা আছে, এটা শূন্য আছে। 10 মানে কি একৰ লগত এটা শূন্য, গতিকে দশমিকৰ সোঁফালে কি হ'ব লাগিব, সাপোজ 1টো যদি দশমিক হয়, 1টো যদি দশমিক হয়, একৰ সোঁফালে কেইটা শূন্য আছে, একৰ সোঁফালে এটা শূন্য আছে, গতিকে দশমিকৰ সোঁফালেও এটা সংখ্যা থাকিব লাগিব। তাৰ মানে এটা সংখ্যাৰ বাওঁপিনে আমি দশমিক দিব লাগিব। এতিয়া বাওঁফালে একো নাই কাৰণে আমি এটা শূন্য দিব লাগিব। বুজি পালা নিশ্চয়? ঠিক তেনেদৰে এইটো কৰিবলৈ হ'লে 9 সংখ্যাটো ওপৰত যেটো আছে সেইটো লিখি লোৱা। তাৰপিছত একৰ লগত এটা শূন্য মানে কি এটা সংখ্যাৰ বাওঁপিনে আমি এটা শূন্যৰ বাওঁপিনে এটা শূন্যৰ বাওঁপিনে 1 আছে, গতিকে এটা সংখ্যাৰ বাওঁপিনে আমি দশমিক দিব লাগিব। তাৰ ইফালে একো নাই কাৰণে আমি শূন্য দিব লাগিব। হৈ গ'ল সমাধান। তাৰপিছত ঘ নম্বৰটো চোৱা, ঘ নম্বৰটো কি আছে, 10/2। 10/2টো কেনেকৈ হ'ব, 2টো আগতে লিখি লোৱা, যি সংখ্যা থাকে ওপৰত সেইটো আগতে লিখি ল'বা। তাৰপিছত কি কৰিবা, তলত যে 1 আছে, একৰ লগত এটা শূন্য আছে, এতিয়া তাৰমানে কি কেইটা শূন্যৰ বাওঁপিনে 1 আছে, 1টো যদি আমি দশমিক বুলি ধৰো তেতিয়াহ'লে কেইটা শূন্যৰ বাওঁপিনে 1 আছে, আমাৰ এটা শূন্যৰ বাওঁপিনে 1 আছে, গতিকে এটা সংখ্যাৰ বাওঁপিনে আমি দশমিক দিব লাগিব। দিলা, এইটো আমাৰ 10ৰ শূন্য হৈ গ'ল, এইটো আমাৰ 10ৰ 1 হৈ গ'ল, ঠিক আছে। তাৰপিছত এইফালে একো নাই, গতিকে ইয়াতে শূন্য দি দিব লাগিব। ঠিক তেনেদৰে নম্বৰটো চোৱা, আমাৰ ইয়াতে চোৱা ইমান টাইম আমি 10 ভাগৰ আছিল, এতিয়া 100 ভাগৰ আহিল, এতিয়া আমাৰ দুটা শূন্য থকা আহিল। এইটো মন কৰি চাবা, আগতে ওপৰত যেটো সংখ্যা থাকে, দুটা অংকৰে সংখ্যা থাকক বা তিনিটাৰে থাকক, সেইটো সেম টু সেম আগতে তুমি লিখি ল'বা। ওপৰত কি আছে, 25 আছে, লিখি ললো আমি। এতিয়া চোৱা 1টো যদি আমি দশমিক বুলি ধৰো তেতিয়াহ'লে কেইটা শূন্যৰ বাওঁপিনে আমাৰ দশমিকটো আছে, মানে কেইটা শূন্যৰ বাওঁপিনে 1 আছে, দুটা শূন্যৰ বাওঁপিনে 1 আছে, গতিকে আমাৰ দুটা সংখ্যাৰ বাওঁপিনে আমাৰ দশমিক দিব লাগিব। গতিকে 5 এটা সংখ্যা, 2 এটা সংখ্যা, গতিকে এই দুটা সংখ্যাৰ বাওঁপিনে আমাৰ দশমিক দিব লাগিব। আগতে এটা সংখ্যাৰ দিছিলো কাৰণ একৰ লগত এটা শূন্য আছিল, হয় নহয়? এতিয়া একৰ লগত দুটা শূন্য, গতিকে দশমিকৰ সোঁফালে দুটা সংখ্যা থাকিব লাগিব। বাওঁপিনে একো নাই কাৰণে আমি শূন্য দি দিম। তাৰমানে কি হ'ল, 10/8 মানে হ'ল 0.8, 10/4 মানে 0.4, 10/9 0.9, 10/2 0.2, 100/25 0.25 বা 25। এইটো আমাৰ 1ৰ পৰা 9 নম্বৰলৈকে হৈ গ'ল। এতিয়া চোৱা 6 নম্বৰটো চোৱা, কি আছে, 100/7। 7টো আমি লিখি ললো, এইটো অলপ মন দি চাবা হা। 7টো আমি লিখি ললো, ঠিক আছে। লিখাৰ পিছত বাওঁপিনে আমি জাগা ৰাখিছো, এইটো তোমালোকে জাগাটো এৰিবা, কাৰণ ইফালে আমি লিখিব লাগিব যে এইটো সংখ্যাৰ পৰা আমি বাওঁপিনেই লিখিম, সোঁফালে আৰু নিলিখো, গতিকে সেইখিনি জাগা এৰিবা। এতিয়া চোৱা আগৰ দৰে ভাবি চোৱা, 1টো যদি আমি দশমিক বুলি ধৰো, 1টো দশমিক বুলি ধৰিলো, তেতিয়াহ'লে কেইটা শূন্যৰ বাওঁপিনে 1 আছে, ইয়াতে দুটা শূন্যৰ বাওঁপিনে 1 আছে, অৰ্থাৎ দশমিকটো আমাৰ কি হ'ব, সোঁফালৰ পৰা দুটা সংখ্যাৰ বাওঁপিনে আমাৰ দশমিক দিব লাগিব। কিন্তু ইয়াতে আছে আমাৰ কি, এটা সংখ্যা, হয়নে নহয়? যদি এনেকৈ এটা সংখ্যা থাকে তেতিয়াহ'লে আৰু এটা সংখ্যা বনাবৰ কাৰণে আমাৰ শূন্য দিব লাগিব। আমাৰ কি হ'ল, এই এটা সংখ্যা হ'ল, এই এটা সংখ্যা হ'ল, দুটা সংখ্যা হৈ গ'ল, এতিয়া আমাৰ ইয়াতে দশমিক দিব লাগিব।
কাৰণ একৰ লগত দুটা শূন্য আছে হয় নে নহয় মানে দুটা শূন্যৰ বাওপিনে 1 তাৰ মানে দুটা সংখ্যাৰ বাওপিনে দশমিক হ'ব গতিকে এটা সংখ্যা আছিল কাৰণে আৰু এটা সংখ্যা বনাবৰ কাৰণে আমি শূন্য দি দিব লাগিব তাৰ পিছত এইফালে একো নাই খালি আছে কাৰণে আমি শূন্য দিব লাগিব 100 ভাগৰ 7 মানে কি হল 0.07 ঠিক আছে এটো হল 100 ভাগৰ 79 গতিকে 79 টো আগতে লিখি লোৱা তাৰ পিছত দুটা শূন্যৰ বাওপিনে 1 অৰ্থাৎ একৰ লগত দুটা শূন্য গতিকে দুটা সংখ্যাৰ বাওপিনে আমি দশমিক দিব লাগিব দি দিলো দুটা সংখ্যা আছে অলৰেডি এইফালে একো নাই কাৰণে শূন্য তাৰ পিছত চোৱা 100 ভাগৰ 75 100 ভাগৰ 75 মানে কি 75 টো আগতে লিখি লোৱা তাৰ পিছত আমাৰ কি একৰ লগত দুটা শূন্য অৰ্থাৎ দশমিকৰ হফালে দুটা সংখ্যা থাকিব লাগিব দুটা সংখ্যা আছে অলৰেডি গতিকে শূন্য এটা দি দিলো এইফালে তাৰ পিছত হল কি 100 ভাগৰ 2 এটো চোৱা এটো নম্বৰ নিচিনা হ'ব 2 টো আগতে লিখি ললা হয় না নহয় 2 টো লিখি ললা তাৰ পিছত চোৱা দুটা শূন্যৰ বাওপিনে 1 অৰ্থাৎ একৰ লগত দুটা শূন্য আছে তাৰ মানে কি হ'ব দশমিকটোৰ হপিনে দুটা সংখ্যা থাকিব লাগিব কিন্তু দশমিকৰ হপিনে আমাৰ অলৰেডি মাত্ৰ এটা সংখ্যাহে আছে এতিয়া আৰু এটা সংখ্যা দিব কাৰণে বনাবৰ কাৰণে আমি শূন্য দিম এইটোৰ নিচিনা তাৰ পিছত আমাৰ দুটা সংখ্যা হৈ গল দুটা সংখ্যাৰ বাওপিনে আমাৰ যেটো দুটা শূন্যৰ বাওপিনে 1 আছে গতিকে দুটা সংখ্যাৰ বাওপিনে আমাৰ দশমিক দিব লাগিব এটা মনত ৰাখিবা যিকেটা সংখ্যাৰ বাওপিনে যিকেটা শূন্যৰ বাওপিনে 1 থাকিব অৰ্থাৎ 100 যদি হয় তেতিয়া হলে দুটা সংখ্যা হফালৰ পৰা দুটা সংখ্যা পাৰ হৈ দশমিক দিব লাগিব নাইবা দশমিকৰ হপিনে দুটা সংখ্যা হ'ব লাগিব বাওপিনে একো নাই কাৰণে শূন্য তাৰ পিছত লাষ্ট যেটো অংক আছে এটো চোৱা 100 ভাগৰ 6 6 টো আমি লিখি ললো তাৰ পিছত একৰ লগত দুটা শূন্য অৰ্থাৎ দশমিকৰ হপিনে দুটা সংখ্যা হ'ব লাগিব এটা আছে আনটো দি কিনি আমি দুটা বনালো দশমিক দি দিলো ইফালে একো নাই কাৰণে শূন্য দি দিলো এইখিনি হল উত্তৰ 100 ভাগৰ 7 মানে 0.07 100 ভাগৰ 79 মানে 0.79 বা 79 100 ভাগৰ 75 মানে 0.75 100 ভাগৰ 2 মানে হল 0.02 100 ভাগৰ 6 মানে হল 0.06 এতিয়া এইখিনি হল তোমাৰ কিতাপৰ যিখিনি অংক বুজি পালা এতিয়া আগলৈ যদি তোমালোকে এনেকুৱা পোৱা সাপোজ তোমালোকে অকল 10 আৰু 100 পালা মানে একৰ লগত এটা শূন্য আৰু একৰ লগত দুটা শূন্য এটো পালা এতিয়া যদি বেছিকে থাকে সাপোজ একৰ লগত সাপোজ তিনিটা শূন্য আছে বা চাৰিটা শূন্য আছে তাৰ মানে কি এটো 10000 আছে 10000 ভাগৰ যদি 1 হয় বা 10000 ভাগৰ 2 হয় জিও হক তেতিয়া হলে কি হ'ব এটো কেনেকে কি হ'ব একেবাৰে সিম্পল এই একেটাই নিয়ম ওপৰৰ যেটো সংখ্যা আছে হেটো লিখি ললা এনেকে লিখি লোৱাৰ পিছত তাৰ পিছত চোৱা কেইটা শূন্যৰ বাওপিনে 1 টো আছে 1 2 3 4 5 চাৰিটা শূন্যৰ বাওপিনে 1 আছে হয় না নহয় তাৰ মানে একৰ লগত একৰ হফালে চাৰিটা শূন্য আছে তাৰ মানে কি হ'ব তোমাৰ হপিনৰ পৰা চাৰিটা অংক পাৰ হৈ কিনি তোমাৰ দশমিক দিব লাগিব সাপোজ এটা আছে এতিয়া যদি ভাবা যে এটাহে আছে আৰু বাকি কেইটা আমি কি কৰিম এইটো যেনেকৈ কৰিছিলো শূন্য দি আমি সংখ্যা বঢ়াব লাগিব হপিনে 1 থাকিব এইফালে দিলে নহব কিন্তু হা এই বাপিনে শূন্য দিবা এটা আছিল 1 2 হল দুটা হল 3 4 চাৰিটা সংখ্যা আমাৰ হৈ গল চাৰিটা শূন্যৰ পিছত 1 আছে তাৰ মানে এতে দশমিক দিব লাগিব চাৰিটা সংখ্যাৰ বাপিনে দিয়াৰ পিছত এইফালে একো নাই কাৰণে আমি কি দিম আগতে শূন্য দিম 1000 ভাগ 10000 ভাগৰ 1 মানে হি 0.0001 বুজি পালা এতিয়া চোৱা এখিনিতে আৰু এটা কথা শিকাই দিও সাপোজ এটো যদি এটো নহয় কিনি বেছি সংখ্যা থাকে সাপোজ বেছি সংখ্যা থাকিলে সাপোজ ধৰা এত তলত যিকেটা সংখ্যা আছে ওপৰতে হেকেটা সংখ্যা আছে সাপোজ ধৰা 3 এনেকৈ কিবা এটা আছে তাৰ মানে কি এটো মানে কি 30025 হয় না নহয় 10000 ভাগৰ 30025 এটো ভগ্নাংশটো যদি তুমি মানে হেৰিত লোৱা মানে দশমিক আকাৰত লোৱা তেতিয়া হলে কি হ'ব সেম নিয়ম হ'ব তুমি ওপৰৰ যেটো সংখ্যা আছে হেটো লিখি লোৱা কিমান আছে 30025 লিখি ললা এতিয়া চোৱা
1ৰ সোঁফালে কেইটা শূন্য আছে 4টা তাৰ মানে 4টা শূন্যৰ বাপিনে 1 আছে 1টো যদি আমি দশমিক বুলি ধৰো মানে 1টো মানে দশমিক বুলি ধৰিবা তাৰ পিছত এই যেকেটা শূন্য আছে হেকেটা সংখ্যা পাৰ হৈ 4টা শূন্য পাৰ হৈ 1 আছে 4টা শূন্যৰ বাপিনে 1 আছে গতিকে 4টা সংখ্যাৰ বাপিনে তুমি দশমিকটো দি দিলে হ'ব 1 2 3 4 হয় নহয় ইয়াতে তোমাৰ দশমিকটো দি দিলে হৈ যাব এটো হল आंसर 3.0025 এটো হল একেবাৰে নিয়ম এটো যিমান ডাঙৰ সংখ্যা হওক তোমালোকে আৰামছে এটো কৰিব পাৰিবা গতিকে এইবিলাক তোমালোকে পিছত পাবা এতিয়া তোমাৰ যিখিনি কিতাপত আছে হেখিনি এনে ধৰণে জাস্ট এইখিনি তোমাৰ কনসেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে মই এনে ধৰে অলপ বুজাই দিলো ঠিক আছে এতিয়া আমাৰ 1 নম্বৰটো হৈ গল এতিয়া আমি চাও 2 নম্বৰটো 2 নম্বৰ অংক কি আছে হেটো চাও এতিয়া আমাৰ 2 নম্বৰত কি দিয়া আছে 2 নম্বৰত দিয়া আছে যে তলৰ দশমিকবোৰক ভগ্নাংশৰ ৰূপত লিখা তাৰ মানে আগতে 1 নম্বৰত যেটো দিয়া আছিল আমাৰ হেতু ৰূপত লিখিব লাগে তাৰ মানে 1 নম্বৰত যেটো কৰিছো তাৰ উল্টাটো আমাৰ কৰিব লাগে হয় নহয় এতিয়া চোৱা ক নম্বৰত কি দিয়া আছে ক নম্বৰত দিয়া আছে 0.4 0.4 এটো এতিয়া ভগ্নাংশ বনাবলৈ হলে প্ৰথমে কি কৰিব লাগিব সমান চিন দি দিয়া ভগ্নাংশৰ যেটো আমাৰ যেটো আঁচ থাকে হেতু দি লোৱা ফাৰ্ষ্টতে দিয়াৰ পিছত এতে দশমিকৰ সোঁফালে যেটো সংখ্যা আছে দশমিকৰ সাপোজ দশমিকৰ সোঁফালে বাদ দিয়া দশমিকটো মনে মনে যদি উঠাই দিয়া হয় দশমিকটো মনে মনে যদি উঠাই দিয়া হয় তেতিয়া হলে কি হ'ব 0.4 আছিল নহয় 0.4 এটো মনে মনে দশমিকটো উঠাই দিলে থাকিবল কি 0.4 0.4 মানে কি 4 দশমিক দিয়া কাৰণে আমি বাপিনে কি দিছিলো 0 দিছিলো যদি দশমিক নাই সংখ্যাৰ বাপিনে আমাৰ 0 নালাগে গতিকে এটো 0ৰ ভ্যালু নাই গতিকে আমাৰ কি থাকিল 4 টো ওপৰত লিখি লোৱা 4 টো ওপৰত লিখি লোৱা এতিয়া যত আছে আমাৰ দশমিক আছে দশমিকটোৰ পৰিৱৰ্তে তুমি সেই জায়গাত 1 লিখিবা 1 লিখিলা এতিয়া দশমিকৰ সোঁপিনে কেইটা সংখ্যা আছে দশমিকৰ সোঁপিনে আমাৰ এটা সংখ্যা আছে গতিকে 1ৰ সোঁপিনে আমি এটা শূন্য দিলে আমাৰ ভগ্নাংশটো হৈ গল নিশ্চয় বুজি পাইছা 0.4 মানে হল আমি মনে মনে যদি দশমিকটো উঠাই দিও হ'ব কি 0.4 গতিকে 0.4 মানে কি 4 গতিকে আমি 4 টো লিখিলো 0 টো দৰকাৰ নাই যেহেতু বাপিনে আছে সোঁপিনে থাকিলে আমি লিখিলো হয় বাপিনে থাকাৰ কাৰণে আমি বাদ দি দিলো এতিয়া চোৱা ওপৰত তো আমাৰ হৈ গল এতিয়া তলত আমি কি লিখিম তলত যত মানে দশমিকটো আছে সেই দশমিকৰ পৰিৱৰ্তে সেই ঠাইখিনি তুমি 1 দি দিবা যেহেতু আমি আগৰ অংকবিলাক কৰোতে আমি কি কৰিছিলো যে 1ৰ জায়গাত আমি দশমিক দিছিলো আৰু যিকেটা শূন্য আছে হেকেটাৰ আমি সংখ্যা লিখিছিলো ঠিক তেনে দৰে সেই দশমিকৰ জায়গাত আমি 1 লিখিম এতিয়া আৰু দশমিকৰ সোঁপিনে যিকেটা সংখ্যা আছে হেকেটা আমি শূন্য দিম অৰ্থাৎ এটা সংখ্যা আছে 4 আছে অকল আমি এটা শূন্য দিলো তাৰ মানে কি হ'ব ভগ্নাংশটো 0.4 মানে হল 10/4 একেবাৰে সহজ ঠিক তেনে দৰে 5 নম্বৰ খ নম্বৰটো চোৱা 0.5 0.5 মানে কি দশমিকটো উঠাই দিলে 0.5 মানে 5 তাৰ পিছত দশমিকৰ জায়গাত 1 লিখা দশমিকৰ সোঁপিনে কেইটা সংখ্যা আছে এটা সংখ্যা আছে গতিকে এটা শূন্য দি দিয়া অৰ্থাৎ 10/5 0.5 মানে হল 10/5 2 নম্বৰটো চোৱা 0.3 একেটা একে ধৰণৰে অংক হয় দশমিকটো উঠাই দিলে 0.3 মানে কি 3 শূন্যটো কিয় বাদ গল এটো তো আগতে কলো মানে সংখ্যাৰ বাওপিনে কোনো ধৰণৰ শূন্য নালাগে এতিয়া দশমিকৰ জায়গাত 1 লিখা দশমিকৰ জায়গাত 1 লিখিলে সোঁফালে কেইটা সংখ্যা থাকিল এটা সংখ্যা থাকিল গতিকে এটা শূন্য দি দিলা তাৰ মানে 10/3 ঠিক তেনে দৰে ঘ নম্বৰটো লিখা 0.21 এতিয়া দশমিকটো উঠাই দিলে 0.21 শূন্যটো আমাৰ নালাগে গতিকে 21 টো লিখিলে আমাৰ 21 হ'ব তাৰ পিছত দশমিকৰ জায়গাত 1 লিখিলা এতিয়া সব দুটা সংখ্যা আছে আগতে আমি এটা সংখ্যা পাইছিলো দশমিকৰ সোঁফালে এতিয়া দশমিকৰ সোঁফালে দুটা সংখ্যা আছে দুটা সংখ্যা থাকিলে কি হ'ব আমাৰ দুটা শূন্য দিব লাগিব একৰ লগত গতিকে আমাৰ কি পালো 100 পালো 100/21 ঠিক তেনেদৰে অং নম্বৰটো চোৱা অং নম্বৰটো কি আছে 0.35 গতিকে দশমিকটো উঠাই দিলে কি হ'ব 0.35 শূন্যটো নালাগে 35 অৰ্থাৎ 35
এতিয়া তলত আমি কি লিখিম দশমিকৰ জায়গাত 1 হ'ব আৰু সোঁফালে কেইটা সংখ্যা থাকিল দুটা সংখ্যা গতিকে দুটা শূন্য দিব লাগিব অৰ্থাৎ 1/35 0.35 মানে হল 1/35 এতিয়া চ নম্বৰটো চোৱা ঠিক তেনেদৰে একেবাৰে সহজ 0.40 এতিয়া চোৱা আগতে আমি কি পাইছিলো বাওফালে 0 আছিল কাৰণে আমি এৰি দিছিলো এতিয়া চোৱা 0.4 দশমিকটো উঠাই দিলে কি হ'ব 0.40 এতিয়া সোঁফালৰ 0ৰ ভ্যালু আছে গতিকে সোঁফালৰ 0টো আমি বাদ দিব নোৱাৰো সংখ্যাৰ বাওপিনে যদি 0 থাকে অকল 0 থাকে তেতিয়াহলে হেতু আমাৰ দৰকাৰ নাই গতিকে বাওপিনে 0টো আমি বাদ দিব লাগিব তাৰ মানে কি পাম আমি 40 পাম হয় নহয় 40 পাম এতিয়া তলত কি লিখিম দশমিকৰ জায়গাত 1 লিখা সোঁফালে দুটা সংখ্যা আছে 4 আৰু 0 গতিকে দুটা 0 দি দিয়া 1/40 তাৰ পিছত হল 0.58 গতিকে বাওপিনৰ 0 দশমিক উঠাই দিলে 0.58 হ'ব গতিকে বাওপিনৰ 0 নালাগে আমি 58 টো লিখিম মানে 58 তলত কি হ'ব দশমিকৰ জায়গাত 1 সোঁফালে দুটা সংখ্যা গতিকে দুটা 0 1/58 ঠিক তেনেদৰে বৰ্গীয় নম্বৰটো চোৱা 0.91 দশমিক উঠাই দিলে 0.91 0টো নালাগে লিখিব 91 লিখিলে আমি পাম 91 আৰু তলত কি হ'ব দশমিকৰ জায়গাত 1 লিখিলে সোঁফালে দুটা সংখ্যা দুটা 0 দি দিয়া হৈ গল তাৰ পিছত হল ঝ নম্বৰটো কি আছে 0.03 আছে এটো অলপ চাবা আগত আমি সংখ্যাৰ বাওপিনে এটা শূন্য পাইছিলো বাদ দি দিছিলো কিন্তু সংখ্যাৰ বাওপিনে এতিয়া দশমিক উঠাই দিলে কি হ'ব দুটা 0 হ'ব 0.03 0.03 হলে মানে মনত ৰাখিবা সংখ্যাৰ বাওপিনে যদি অকল 0 যদি হাজাৰটাও থাকে আমাৰ দৰকাৰ নাই যদি অকল 0 থাকে বা যদি 0ৰ লগত আৰু বেলেগ সংখ্যা থাকে তেতিয়াহলে দৰকাৰ আছে কিন্তু অকল যদি 0 থাকে আমাৰ দুটা থাকিলেও দৰকাৰ নাই এটা থাকিলেও দৰকাৰ নাই বেছি থাকিলেও দৰকাৰ নাই গতিকে আমাৰ কি পাম 3 পাম অকল 3 পালে দশমিকৰ জায়গাত 1 লিখিলো দশমিকৰ সোঁফালে দুটা সংখ্যা আছে 0 আৰু 3 গতিকে আমি দুটা 0 দি দিব লাগিব তাৰ মানে 1/3 ঠিক তেনেদৰে একেই হ'ব তলৰটো নিয় নম্বৰটো ওপৰত কি হ'ব 0.08 হ'ব দশমিক উঠাই দিলে 0 টো নালাগে 8 টো লিখিবা খালি তাৰ পিছত কি হ'ব তলত দশমিকৰ জায়গাত 1 লিখিলা আৰু সোঁফালে কেইটা সংখ্যা আছে দুটা সংখ্যা আছে দুটা 0 দিলা কি হ'ব 1/8 একেবাৰে সহজ এইখিনি হল 2 নম্বৰৰ দশমিকৰ পৰা ভগ্নাংশ ৰূপত লিখাৰ নিয়ম দশমিকৰ পৰা ভগ্নাংশত নিয়াটো বেছি সহজ হয় যদি তুমি ভগ্নাংশৰ পৰা দশমিকত নিব পাৰা তেতিয়াহলে দশমিকৰ পৰা ভগ্নাংশ নিয়াটো একেবাৰে সহজ হ'ব গতিকে এইখিনি এটো অনুশীলনীৰ এইখিনি আছিল অংক নিশ্চয় ইয়াতে আৰু বুজি পাবলগীয়া একো বাকি নাই বুলি ভাবো ইয়াৰ পিছত যদি আৰু কিবা থাকে তেতিয়াহলে তথাপি কমেন্টত জনাবা মই বুজাই দিয়াৰ চেষ্টা কৰিম আকৌ আৰু তোমালোকে কি কৰিবা অংকটো ভিডিওটো ভালদৰে তোমালোকে দুই তিনিবাৰ চাই লবা চাই লৈ উঠি নিজে বুজিব চেষ্টা কৰিবা বুজি লৈ উঠি তাৰ পিছত ভিডিও চাই নহয় নিজে নিজৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত যদি তোমাৰ কৰবাত ঠেকি যোৱা আকৌ ভিডিওটো চাই লবা যে কি ধৰণৰ নিয়মত হ'ব এনেকে ভিডিও চাই শিকিবা আৰু নিজৰ পৰা অংকবিলাক কৰিবা ভিডিও চাই মুখস্থ কৰি কেতিয়াও নকৰিবা গতিকে আকৌ লগ পাম আন এটি ভিডিও তেতিয়ালৈকে ভালদৰে থাকিবা লিখা পঢ়া ভালদৰে কৰিবা তাৰে কামনাৰে আজি এৰিছো ধন্যবাদ